দাদা, কেৰেলাত তুমি কি কাম কৰানো? ভাইটি, মই কেৰেলাত কাটা কাম কৰোঁ, মানে ইণ্টাৰলক আৰু যিটো মানে চোতালত লগায় কাটা আৰু টাইলছ। বুজি পাইছা নহয়? ৰ'বা, মই তোমাক দেখাই দিছোঁ মই কি কাম কৰোঁ বা কি কাটা বনাওঁ। এইটো কাটা দেখিছা নহয়? এইটো কাটা, এইটো লাবাৰৰ দাই হয়। এইটো খুলিব লাগিব, খুলি এইটো আমি বনাওঁ আৰু এইটো বনাওঁ, ইয়াতে বনাওঁ। এইটো মেচিন হয়, ভাইব্ৰেশ্যন হয়। এইটো ভাইব্ৰেশ্যন, এইটো ৰং মেচিন, এইবিলাক প্লাইবোৰ্ড হয়, তাতে উঠাই আমি বনাওঁ আৰু এনেকৈ আঁতি মাৰি থৈ দিয়া হয়। আৰু দেখাই আছোঁ তোমাক কাটা, এইটো বনোৱা দায়টো হয় আৰু যিটো খুলি পেলাই লগোৱা হয় কেনেকুৱা হয় মই দেখাই দি আছোঁ তোমালোকক। কথা কৈছিলোঁ, এইটো টাইলছটো হ'ল এইটো দেখিছা নহয়? এইটো আমি শুকাবৰ কাৰণে মেলি থৈছোঁ। তাৰপিছত আমি পলিচ কৰিম আৰু কাটাটো হৈছে এইটো কাটা। এইবোৰ চোৱা, এইবোৰ কাটা, এইবোৰে বনাওঁ আৰু এইবোৰে কাম কৰোঁ আৰু কৰিমনো কি? এইবোৰে দেখিলা নহয়? দেখাই দিলোঁ, এইবোৰে কাম কৰোঁ। আৰু দৰমহাটো দিনে 750কৈ হয়। খোৱা বোৱাটো নিজৰ, ৰুমটো ফ্ৰী আৰু বাছ ইমানে আৰু বাকী একো নাই। তাৰে মাজত সময় উলিয়াই অলপ ইনষ্টাগ্ৰামৰ ৰিলছ ভিডিঅ' বনাওঁ, মাজে মাজে সৰু সুৰা ব্লগো বনাওঁ। যদি ভাল লাগে তেনেহ'লে ফ'ল' কৰিবা আৰু ইউটিউব চেনেলৰ লিংকটো দিয়া আছে, তাত গৈ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।